পাৱৈ চাহ বাগিচাৰ মাজত ড্ৰাগছ সৰবৰাহকাৰীক আটক পাৱৈটি ডিগবৈ আৰক্ষীৰ সফল অভিযান তৈলনগৰী ডিগবৈৰ নাতিদূৰৈত থকা ML গেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাৰ মাজত আজি 4জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয় গোপন সূত্ৰ পম খেদি আজি ডিগবৈ আৰক্ষীয়ে 4জন ড্ৰাগছ সৰবৰাহকাৰীক পাৱৈ চাহ বাগিচাৰ মাজত খেদি আটক কৰিবলৈ সক্ষম হয় বিগত বহুকেইটা দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা পাৱৈ ৰেলৱে ষ্টেচনত ড্ৰাগছ সৰবৰাহকাৰী কেইজনে বাহৰ পাতি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল অৱশ্যে বহুকেইবাৰ গাঁওৰক্ষী বাহিনীৰ দলে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰাৰ প্ৰচেষ্টা চলাই বিফল হৈছিল উল্লেখযোগ্য যে ডিগবৈ আৰক্ষীয়ে খবৰ পোৱাৰ মাত্ৰকে পাৱৈ চাহ বাগিচাত অভিযান চলাই 4 যুৱকক খেদি আটক কৰে এই আটক অভিযানত 37টা ড্ৰাগছ কণ্টেইনাৰ তথা ড্ৰাগছৰ সহিতে ডাঙৰ বক্স 4টা মোবাইল লাইটাৰ 3টা তথা স্কুটি 2খন জব্দ কৰিছে আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে পাৱৈৰ কৰ্ণ প্ৰধান ডিগবৈৰ মুলিয়াবাৰীৰ দীপক দে মাৰ্গেৰিটাৰ জয়ন্ত দীপ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ গগৈ ডিগবৈ আৰক্ষীৰ এনেহেন সফল অভিযানত পাৱৈ চাহ বাগিচাৰ সচেতন মহলে আৰক্ষীক ধন্যবাদ জনায় আৰক্ষীৰ সফল অভিযান ক'ব লাগিব কেনেকাতে আপোনালোকে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল মানে খবৰ পাইছোঁ যে পাৱৈ এই এৰিয়াটোত কেইজনমান যুৱকে মানে তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰিব আহিছে সেইমতে আমি খবৰ পাই আহিলোঁ আহি ইয়াতে 4জন যুৱকক যেতিয়া আমি দেখিলোঁ যে তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে সেই সময়তে আমি তেওঁলোকক কৰায়ত্ব কৰোঁ আৰু DSP ছাৰৰ প্ৰেজেঞ্চত আমি তেওঁলোকৰ পৰা মুঠ 5.16 গ্ৰাম ছাছপেক্টেড হিৰ'ইন জব্দ কৰাৰ লগতে ড্ৰাগছ ভৰাবলৈ অনা সৰু সৰু যিটো আমাৰ সাধা টেমা আৰু তেওঁলোকৰ লগত থকা মোবাইল সৰু সৰু প্লাষ্টিক ফাইল আৰু কলা পলিথিন এই ধৰণৰ আমি বস্তুবোৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট অসম টুডে